মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাচিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সময়ত এইদৰে নাচিছে সৰ্থেবাৰী অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে দৰ্শকৰ লগত নাচিছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে নচাৰ লগে লগে দৰ্শকৰ মাজত উৎসাহ উদ্দীপনা দৰ্শকেও নাচিছে এইদৰে আপোনাৰ ঘৰৰ কোনো এজন ব্যক্তি চৰকাৰী কৰ্মচাৰী নহয় নেকি যদিহে নহয় তেনে ভাল খবৰ এটা আহি আছে ৰাজ্য চৰকাৰৰ খালী হ'বলগীয়া পদত এনে পৰিয়ালক গুৰুত্ব দিয়া হ'ব ঘৰত কোনো চৰকাৰী চাকৰি নথকা পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰিব যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে মই পৰীক্ষাত 50 নম্বৰ পাইছো ধৰি ললো মোৰ ঘৰত এটাও চাকৰি নাই ময়ো 50 নম্বৰ পাইছো চাকৰি নোপোৱা ল'ৰাটোৰ নম্বৰৰ লগত 10 নম্বৰ যোগ হৈ যাব আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব সৰ্থেবাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ চৰকাৰৰ দিনত আঁচনি আছিলে কি ধুতি লুঙি খুটা আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কি কৰিছ তহতি বোলে ধুতি বিলাইছো বোলে তহতি কি কাম কৰিলি বোলে লুঙি বিলালো তহতি কি কাম কৰিলি বোলে আমি খুটা বিলালো আমাৰ চৰকাৰে ধুতি লুঙি খুটা এইবিলাক বিতৰণৰ কাম আমি কৰা নাই আমি কি কৰিলো অৰুণোদয় আঁচনি আনিলো যেতিয়া অৰুণোদয় আনিলো তেতিয়া কংগ্ৰেছে ক'লে যে কেনেকে দিব অৰুণোদয় তেতিয়া আমি ক'লো চিন্তা কৰিব নালাগে মোদীজীয়ে বেংক একাউণ্ট কৰি দিছে আমি বেংকত টকা পঠাই দিম কংগ্ৰেছে ক'লে অসম্ভৱ হ'বই নোৱাৰে আমি ক'লো নহয় অসম্ভৱ যদিও হয় তাক আমি সম্ভৱ কৰি দেখুৱাম আজি অসমৰ 30 লাখ মহিলাই মাহত 1250 টকাৰ অৰুণোদয় আঁচনি লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই শনিবাৰৰ দিনটোত প্ৰায় 4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে অগপ পাৰ্টি ফণীভূষণ চৌধুৰীৰ উপৰিও UPPLৰ পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ব্যুৰ ৰিপৰ্ট NB নিউজ